हेलो गुड नाइट मोर मरমৰ বন্ধু বান্ধৱীসকল এতিয়া আমি দোকানত আছো মা মই আমি সদায় ইটোৱে কাম আৰু না আমাৰ কামটো তাৰ পিছত মই ভাবিলো আৰু না আমি দোকানত থাকি দেখাখিনিকে মই ভিডিও ৰেকৰ্ড কৰি থাকিম বুলি পেলাই ভিডিও লৈ থাকা হলো আৰু না তামনে ঘৰতো টাইম নাপাও ঘৰতো অকমান ৰিলস বনাবলৈ টাইম নাপাও সেই কাৰণে ভাবিছো আৰু না আমি দোকানত পানী পৰি আৰু মিক্সাৰ মা মই বিক্ৰী কৰাটোকে অকমান আপোনালোকক দেখাই দি থাকিম বুলি পেলাই তেনেকুৱাকে মোবাইলটো ষ্টেণ্ডত থৈ দিছো আৰু না পিছবালে তাৰ পিছত কাস্টমাৰ গিলা লাজ কৰিব উলপে অকমান ভিডিও কৰিছো আৰু মোবাইল লাৰিবলৈ টাইমে নাপাও সেই কাৰণে এনেকুৱাই দেখাই আছো আপোনালোকে মোক কমেন্টস আৰু লাইক কৰিলে হল মানে মই টাইম নাপালিও মই ৰাতিকে হলিও মই সবকো দেও আৰু না মানে দিনত মই ইটোৰ কাৰণে মোবাইল লাৰিব টাইম নাপাও আপোনালোকে বেয়া নাপাবা মানে মৰ্নিংতো বেছি টাইম নাপাও মই মৰ্নিংত উঠি পেলে ঘৰৰখিনি কাম কৰি আৰু দোকানৰ কাম কৰি পেলে আমি এটা 12:30 তেনেকা আমি ভেৰগাঁও টাউনৰ দোকান দিবলৈ আহো তাৰ পিছত ৰাতি যাওয়া 8:30 কেতিয়াবা 9টা কেতিয়াবা 7:30 তেনেকা হয় আৰু না মানে কাস্টমাৰটো ৰাতিও বহুত হয় ন সেই কাৰণে ৰাতিপুৱাৰ কিন্তু আমি ফটকে আহিবই নোৱাৰো যদি আমি 11টা মান 11:30 মানত আহিবা পালো হয় তেনেহলিতো বহুত সেল কৰিব পাৰিলো হয় আৰু না মানে আমি বহুত লেট হৈ আহা এটা 12:30 হয় সেই কাৰণে আমি পিছবেলাহে আমি ৰাতি লাগি ৰখো আৰু না ৰাতি 9টা লাগি যেনিবা আমি জাগাগিলা সাফা সুফা কৰি থৈ যাবলৈ লাগা হয় না সেই কাৰণে ৰাতি কেতিয়াবা 9টা বাজি যায় আৰু না মানে ইয়াতে সদায় আমি দোকান দিয়া পাতগিলা বোৰ থাকিলেতো বহুত বেয়া দেখা পাবো সেই কাৰণে সদায় আমি সাফা কৰি থৈ যাও আৰু না আমি থাকা জাগা আৰু অলপ সাইডত থাকা যিকোনো যি আছে আমি হাৰি পচি সাফা কৰি থৈ যাও আৰু মই মায়ক সহায় দি আছো মানে মই এনেকৈ অকমান মা লগত সহায় দি আছিলো আৰু না সেই কাৰণে মই মোবাইল পিছে লাৰিবলৈ টাইম নাপাও আৰু আমি তেনেকা কৰি নাখালে আৰু কি হ'ব আৰু না সেই কাৰণে সব আমি কাম কৰি খাবলৈ লাগে মানে কামটো সৰু ডাঙৰ হিগলাখান একো লাজ কৰিব লাগে কথা নাই আৰু না মানে আমিতো এতিয়া চাকৰি পোৱা নাই না সেই কাৰণে আমি যিকোনো কাম এটা হলিও কৰিব লাগে আৰু না মা দেউতাৰ পৰা কিমান খাই থাকিম আৰু না ঘৰত আৰু কিয় এনাই ৰৈ থাকিম বাই বাই গুড নাইট।